Hi, hello. How are you? Good morning. Happy birthday by running kori aso. Yeah. So Miran dangoria. Khana obostha sauk. Gutei kumoli ya bori ase. Ekmate ase. People running kori ase. Hello dangoria. Ami kei pang marilo. 10 পাক মাৰিলো এ 8 পাক মাৰিলে গটিকে কিবাটো হ'ব আমাৰ কাৰণে লং জাম্প কৰা হয় হে ধুনিয়াকে আছে লৰা দৌৰি আছে আৰু বাকি নাইবা দৌৰি আছে Hello guys, welcome to my YouTube channel Ramchandra Official. সকলকে মই YouTube channel স্বাগতম জনাইছো। আজি মই খুলাইছো ট্ৰাইথলনৰ ট্ৰেইনিং চতুৰ্থ দিনা আৰু প্ৰথম দ্বিতীয় তৃতীয় দিনা আপোনালোকক অলৰেডি ভিডিও দেখুৱা হ'ল। আপোনালোকে ইতিমধ্যে চাইছে যে কলেজ চোৱা নাই অতি সোনকালে চাই ল'ব আমাৰ ৰামচন্দ্ৰ অফিচিয়েল YouTube চেনেললৈ গৈ আৰু কোনখিনি জায়গাত আমাৰ এথলেট ট্ৰেইনিং হৈ আছে আপোনালোকক দেখাব চেষ্টা কৰিম। হয়তো আপোনালোকে শুনিছে যে দিখমুখ জনজাতি হাই স্কুল আপোনালোকে শুনিছে ইতিমধ্যে গটিকে তাত আমাৰ ট্ৰেইনিং চলি আছে এতিয়া আমাৰ চতুৰ্থ দিনত আমাৰ কি তাত হ'ব সকলোখিনি দেখাব চেষ্টা কৰিম আৰু একদম আজি ব্লেক কোট ব্লেক শাৰ্ট আৰু হোৱাইট লং পেন্ট পিন্ধি গৈছো কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে কমেন্ট কৰি জনাব গতিকে গাইজ আপোনালোকে তাতে লগ পাম স্কিম নকৰাকে আপোনালোকে চাই থাকিব ব্লগটো তো গাইজ ধুনীয়াকৈ ৰদ দি আছে একদম পৰিৱেশটো ভাল লাগিছে এফালে ফুল ফুলি আছে আৰু এফালে মই তলা মাৰিলো অলৰেডি মই বাইকখন ষ্টাৰ্ট দিয়াৰ আগতে গাইজ মই গেটখন খুলি ল'ব লাগিব তাৰ পাছত বাইক ষ্টাৰ্ট কৰি যাম গেটখন খুলি লৈছো ফুল ফুলি আছে Hey guys, more bike. কেনেকুৱা মোমেন্টত আছে আপোনালোকে দেখা বাইকখন কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব তেল কিমান আছে চাওঁ তেল ফুলেই আছে কেম্পাছত আহি পালো এইফালে পাঠক সভা চলি আছে এই বাইক ষ্টেণ্ড ইয়াত ৰখালো অলৰেডি আমাৰ এই টিচাৰ সকলোৱে আহি পালে ভিতৰলৈকে যাম অনুষ্ঠিত 5 দিনীয়া মণ্ডল পৰ্যায়ৰ শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী তৃতীয় পৰ্যায়ৰ তৃতীয় দিনৰ প্ৰতিবেদন মহামানৱ মহাত্মা গান্ধীৰ শিক্ষাৰ ওপৰত কোৱা কথাৰে আৰম্ভ কৰিছো তেখেতৰ মতে শিক্ষাৰ দ্বাৰা মই শিশুৰ শৰীৰ মন আৰু আত্মাৰ সৰ্বতোমুখী বিকাশকে বুজো
ইতিমধ্যে প্ৰাতঃসভা অতি সুন্দৰকৈ হৈ গৈছে আৰু প্ৰাতঃসভাখন ভাল লাগিলে আমি যে যিটো পাছ ওলাইছিলোঁ 100 পৰা পাছত আমি একবাৰ ধাৰণা আছিলে নহয় বাৰু ঠিক আছে তেতিয়াহ'লে মণিমা বুজিছানে ইয়াৰ সহায়ত আমি কি কৰিব পাৰোঁ নেওতা গণনা কৰা অংক গণনা যোগ বিয়োগ কোনো ধৰণৰ ধাৰণা এই আমি এইডালৰ সহায়ত দিব পাৰোঁ ৰঙৰ ধাৰণা আৰু ইয়াত ৰংবোৰ বেলেগ বেলেগ ৰং বেলেগ ইয়াত তুমি বাৰু লিখাচোন ৰঙা কেইটা আছে প্ৰথম ৰঙা ঠিক আছে পিন্ধাই দিছোঁ তুমি আহোন নহ'লে পৰি থাকিব পৰা আকৌ ধৰিব লাগিব গতিকে ইয়াতে দেখাচোন ভগা কেইটা আছে লিখি দেখুৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 9টা 10টা ডাঙৰ ৰজা কওঁ শুনা বৰ মজা তাকে লগনি শিকোই গোবিন্দাই ৰাম এক আছিল ডাঙৰ ৰজা কওঁ শুনা বৰ মজা তাকে লগনি শিকোই গোবিন্দাই ৰাম ঐ 2 দিন 2 ৰাতি বেমাৰত নেৰে ধাৰি পাতি তাকে লৈ গনি শিকোই গোবিন্দাই ৰাম সুন্দৰ হৈছে পিগু সুন্দৰ হৈছে তুমি আহাচোন 7ৰ পাছৰ সংখ্যাটো কি বাৰু 7ৰ পাছত 8 তেতিয়া 8 লিখা আছে 8ৰ পাছত দেখি হ'ব লিখিব 8ৰ পাছত 9 আছে 9 লিখা তোমালোকৰ সংখ্যাৰ ৰূপটো যিটো মনলৈ আহিছে সেইটো সুন্দৰ হৈছে আৰু ঠিক আছে চাৰি এইটো ঠিক ধৰিছোঁ আমাৰ সংখ্যাটো আছে সংখ্যাটো আছে আমাৰ 20 হয়নে বাৰু আমি তাক হৰণ কৰিম কিহেৰে 5ৰে হৰণ কৰিব লাগে সংখ্যাটো কিমান আছে 10টা আছেতো 20 আৰু 5ৰে আমি হৰণ কৰিব লাগে এগুণ দিলোঁ এই 5 দুগুণ 10 5 তিনিগুণ 15 এই 5 4 গুণ 20 যদি শুদ্ধ হৈছে বেলেঞ্চ হ'ব শুদ্ধ হৈছেনে আমাৰ গতিকে 5 4 গুণ কিমান 5 4 গুণ 20 এক আঙুলি নাচিলে 2 আঙুলি নাচে 2 আঙুলি নাচিলে 3 আঙুলি নাচে 3 আঙুলি নাচিলে 4 আঙুলি নাচে 4 আঙুলি নাচিলে 5 আঙুলি নাচে 5 আঙুলি নাচিলে এখন হাত নাচে এখন হাত নাচিলে দুখন হাত নাচে দুখন হাত নাচিলে এটা ভৰি নাচে এটা ভৰি নাচিলে দুটা ভৰি নাচে দুটা ভৰি নাচিলে গোটেই গাটো নাচে গোটেই গাটো নাচিলে আমাৰ টাইলছটো টালিটো কি কয় এটা চানেকি হয়নে বাৰু চানেকি আছে চাদৰ পাৰিটোতো চানেকি আছে ফুলৰ চানেকি আৰু চানেকিবোৰ কি হয় আমি টাইলত ইটো লওঁ সিটো কেনেকে চেঞ্জ হয় এটা এনেকে আছে ইটো হিমুৱাকে আছে ইটো হিমুৱাকে আছে সিটো হিমুৱাকে আছে পইচা দিওঁ নাই পইচা দিওঁ তেনেকে 3 গুণীয়া আছে 4 গুণীয়া আছে এটা ঘূৰণীয়া এটা আছে 3 গুণ Hello guys, hey fellas, what are you like?
হয়নে Yes. হয়নে তথা আমাৰ সকলপদীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয় যিখন বিদ্যালয়ৰ নাম ইতিমধ্যে আপোনালোকে নিশ্চয় চৰ্চাত আছে শুনিছে তেনে এখন বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু সন্মানীয় সমল ব্যক্তি আমি ইন্দ্ৰজিৎ বৰগোহাঁইকো আমি আজি এই বিদায় প্ৰাপ্ত মুহূৰ্তত আমি এখনি পুৰাণ গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আৰু সেই আদৰণি জনাবৰ কাৰণে মই মগ্নপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মৃণালী বৰা বাইদেউক অনুৰোধ জনাইছোঁ শিক্ষক দাস ছাৰক অনুৰোধ জনাইছোঁ কিন্তু ভেলু ইনচাৰ্জ হিচাপে ইমান সুন্দৰকৈ আমাকতো কৰিলে সেইখিনি কথা আমি শুনাও পাইছিলোঁ সুন্দৰকৈ ইয়ালৈ অহা মানুহখিনিয়ে খোৱা বোৱাৰ পৰা যিখিনি আঁতৰাই কৰাৰ পৰা আৰম্ভ কৰি সামগ্ৰিক যিখিনি দেখিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে ইমান সুন্দৰভাৱে এই প্ৰশিক্ষণটো আজি সমাপ্ত কৰিলে ইয়াৰ পৰা আহোঁতে তেখেতকো আমি অকল মৰম সম্ভাষণ জনাব বিচাৰিছোঁ আমাৰ যিসমূহ মধ্য অসমীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক মই তেখেতক অনুৰোধ জনাইছোঁ ইতিমধ্যে আমাক জনাইছে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ চৰকাৰী শিক্ষক কিছুমান আদৰণি জনাব বিচাৰিছে গুৰুসকল সকলোকে নমস্কাৰ জনাইছোঁ আমি 5টা দিন ইয়াত আহি একত্ৰিত হৈ জ্ঞানৰ ভাণ্ডাৰ হিচাপে আমি ইয়াত যি ল'লোঁ হয়তো সকলোৱে বা ময়ো হয়তো সমানে অংশগ্ৰহণ কৰিব পৰা জ্ঞানত মানে নহ'বও পাৰোঁ তথাপিতো যিকণ পৰা আমি লৈছোঁ আমি এই 5 দিন ইয়াত একত্ৰিত হৈ যিখিনি আনন্দ লাভ কৰিলোঁ আমি সদায় কৰি থাকিম মোৰ ব্যক্তিগত ফালে বিচাৰিব বিচাৰে আমাৰ 3গৰাকী প্ৰশিক্ষক বুলি কৈছোঁ 3গৰাকী প্ৰশিক্ষকক আমি সামান্যভাৱে স্মৃতিস্বৰূপে দিব বিচাৰিছোঁ প্ৰথমে আমি সামৰণি অনুষ্ঠানত উপস্থিত থকা এই বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয় সহকৰ্মী সুকন্যা বৰা বাইদেউ সমন্বয়ক তথা এই ভেনু ইনচাৰ্জ মানস বৰা ডাঙৰীয়া সন্মানীয় 4টা মণ্ডল ভ্ৰমণ কেন্দ্ৰৰ শিক্ষাগুৰুসকল প্ৰধান শিক্ষকে প্ৰমুখ্য কৰি শিক্ষাগুৰুসকল মই সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ প্ৰথম দিনা আহিছিলোঁ 1 তাৰিখৰ দিনা 1 ডিচেম্বৰ দিনাখন এই বিদ্যালয়খন দেখি আছোঁ কিন্তু এই বিদ্যালয়ত মই সোমোৱা নাছিলোঁ বহু বছৰ যদি আহিছোঁ মই পাহৰিছোঁ পৰিৱৰ্তন আহিছিলোঁ হ'লেও বহু বছৰ মূৰত আহিলোঁ শ্ৰেণীকক্ষটো আমাৰ যিটো অডিটৰিয়াম তাতে আছিল আমি গৈছোঁ আৰু দেখা পাইছিলোঁ এটা মানে গহীন পৰিৱেশ আৰু গোটেইখন মুখ দেখিছোঁ জ্যেষ্ঠসকল আছে আৰু ইয়াত আমাৰ হয়তো 40জনৰ 30জনে প্ৰধান শিক্ষক হয় চাগে 40জন আৰু প্ৰধান শিক্ষক বুলি ক'লে প্ৰধান শিক্ষকৰ প্ৰতি শ্ৰদ্ধাটো অলপ সুকীয়া আৰু কোনে ভাবিছোঁ যে প্ৰশিক্ষণটো বাৰু মনে হোৱা মতে বা যিখিনি ভাবি আহিছিলোঁ পাৰিম নে নোৱাৰিম অলপ হাজাৰ চিন্তা এটা আহে মনতে ক্ৰমান্বয়ে সোমাই গ'লোঁ কথাখিনি পাতি গ'লোঁ আৰু পতাৰ লগে লগে আপোনালোকৰ পৰা ইমানেই সহযোগিতা পালোঁ মানে ভবাতকৈ হয়তো বেছি সহযোগিতা পালোঁ মই আন মেনুক কৈছোঁ যদি প্ৰশিক্ষণৰ মাজত যি কৈ আছিলোঁ বাৰু মোৰ অনুভৱ কম যিদিনা এখন বিদ্যালয়লৈ প্ৰশিক্ষক হিচাপে আহিছিলোঁ নামটো প্ৰশিক্ষক বাৰু আপোনালোকক আৰম্ভণিতে মই কৈছিলোঁ আমি সেই ঊৰ্ধ্বতন কৰ্তৃপক্ষ আৰু এই ব্যৱস্থাখিনি লৈ অহা মাত্ৰ সাকোডাল হৈ আহিছোঁ দিবৰ কাৰণে সেইখিনি প্ৰশিক্ষক বুলি কোৱাৰ ধৃষ্টতা নাই তথাপি প্ৰথম দিনাৰ যিটো কাৰ্যসূচী আছিল অনুষ্ঠান আছিল তাত থিয় হৈ সঁচাকৈ মানে কিবা বুকুখন কঁপি যোৱাৰ আগতে হৈছিল বিশেষকৈ এইটো কাৰণেই প্ৰত্যেকজন ইয়াত জ্যেষ্ঠ প্ৰধান শিক্ষককে আদি কৰি জ্যেষ্ঠ ব্যক্তিয়ে আছে আমি এটা মুহূৰ্ততো ইমানখিনি জ্যেষ্ঠ আমি একেলগে পোৱা নাই ইমানখিনি জ্যেষ্ঠ ব্যক্তিক পোৱাই নাই কিন্তু তথাপিও চেষ্টা কৰিও মানুহ কেতিয়াবা সফল নহয় কিন্তু মই ভাবিছোঁ সফল কাৰণ আপোনালোকৰ অভূতপূৰ্ব সঁহাৰি वाह वाह